নমস্কাৰ। আছাম নিউজ পয়েট্ৰি মেগাজিনৰ আজি বিশেষ খণ্ডলৈ আমি স্বাগতম জনাইছোঁ। আজি আমাৰ লগত উপস্থিত আছে শিৱসাগৰ জিলাৰ গেলেকী অঞ্চলৰ সুপৰিচিত বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী, গেলেকী ৰত্ন বঁটাৰে বিভূষিত গেলেকী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বৰ্তমান উইজডম একাডেমীৰ অধ্যক্ষ মহোদয় শ্ৰীযুত সুৰেশ চেতিয়া ছাৰ। ছাৰক আমি আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ছাৰ, ধন্যবাদ। ময়ো আটাইলৈকে ধন্যবাদ জনাইছোঁ। হয় ছাৰ, আপুনি যিহেতু সুদীৰ্ঘ জীৱন শিক্ষা কৰ্মৰ লগত জড়িত হৈ থাকিলে, একাধিক মহাবিদ্যালয় শিক্ষানুষ্ঠানত আপুনি শিক্ষকতা কৰিলে। এই শিক্ষকতাৰ জীৱনৰ পৰা যি অভিজ্ঞতা আপুনি সঞ্চয় কৰিলে, সেই অভিজ্ঞতাৰ পৰা আমাৰ বৰ্তমান শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ কাৰণে আৰু অন্তৰায়সমূহ যদি খুব চমুকৈ আপুনি কি ক'ব? হয়, প্ৰায় 1984 চনৰ পৰাই মই গেলেকী মহাবিদ্যালয়ত জড়িত হৈ পৰিছিলোঁ শিক্ষাদান কাৰ্যসূচীত। হয়। আৰু সেই সময়ত গেলেকী মহাবিদ্যালয় চালুকীয়া অৱস্থাত আছিল, আনকি পাৰ্মিশ্যনো পোৱা নাছিল। হয়। আৰু আমি এই অনুষ্ঠানটো এটা পূৰ্ণাংগ অনুষ্ঠান কৰাৰ স্বাৰ্থত সেই সময়ত তিনি চেঙেলীয়া ডেকা বিশ্ববিদ্যালয় পুনৰ পৰা পোনে অহা ৰাইজৰ সহযোগত অশেষ কষ্ট কৰি এই অনুষ্ঠানটো গঢ়াত ব্ৰতী হৈছিলোঁ। আৰু আমি শিক্ষাদান কৰোঁতে সেই সময়ত আমাৰ কোনো নিৰ্দিষ্ট বিষয় বুলি নাছিল, কাৰণ আমি ছাবজেক্টৰ বিষয় হিচাপে নহয়, যাৰ যি মন যায় আমি তাকে মানে জ্ঞান দিবলৈ যত্ন কৰিছিলোঁ। বিশেষকৈ মই ইংৰাজী বিভাগটো বাছি লৈছিলোঁ। আৰু বহুত দিনলৈ সেইকাৰণে বহুতে মোক ইংৰাজী বিভাগৰ বুলিয়ে ভাবিছিল। আৰু সেই সময়ত শিক্ষাদানৰ আৰু বৰ্তমান শিক্ষাদানৰ অকণমান পাৰ্থক্য আমি অনুভৱ কৰোঁ এইটোৱেই যে আমি স্বতন্ত্ৰভাৱে নিজৰ দক্ষতা অনুযায়ী প্ৰত্যেকজন মানুহে শিক্ষাদান কৰিবলৈ ছাত্ৰ ছাত্ৰীক যত্ন কৰিছিলে। আৰু কিতাপ মেলাৰ অভ্যাসটো নাছিল, কাৰণ শিক্ষকজনে শিক্ষকতা কৰিবলৈ, বিশেষকৈ অধ্যাপনা কৰিবলৈ যাওঁতে নিজে আগে অধ্যয়ন কৰি লৈছিল আৰু তাৰপিছত মানে তেওঁ ছাত্ৰ ছাত্ৰীক ভাষণ দিয়া নিচিনাকৈ বিভিন্ন দিশত বুজাই দিয়া হৈছিল বিষয়বস্তুবিলাক অতি সলসলীয়াকৈ। আৰু এনেকুৱাকৈ এটা পঢ়াৰ ব্যৱস্থা, আজিকালি গোটেই কিতাপ চাই এটা পেজ মাতিলে বা আকৌ বুজালে তেনেকুৱা পদ্ধতি নহয়, এটা লেকচাৰ টাইপ তাৰমানে। আৰু ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি সেই বিষয়ৰ ওপৰত বিস্তৃত এটা জ্ঞান দিবলৈ যত্ন কৰা হৈছিল। আৰু এটা বহল পৰিসৰ আছিল, কাৰণ এটা বিষয়বস্তু বুজাবলৈ যাওঁতে ধৰি ললোঁ, মই এনেই উদাহৰণস্বৰূপে লৈছোঁ, চুটিগল্প এটা বিষয়ে বুজাবলৈ যাওঁতে চুটিগল্পটো বিষয়ে বুজাবলৈ যাওঁতে তাৰ সংজ্ঞাকেইটাৰ লগতে পশ্চিমীয়া জগতৰ সাহিত্যৰাজিত চুটিগল্পসমূহ কেনেধৰণে বিস্তৃত হৈ আছে বা তাৰ লক্ষণ বা ইবচেনৰ যুগৰ সাহিত্যত তাৰ কেনেধৰণৰ প্ৰভাৱ পৰিছিল, এনেধৰণে বিস্তৃতভাৱে এটা জ্ঞান দিবলৈ যত্ন কৰা হৈছিল। আৰু বিশেষকৈ সেই সময়ত নাট্য সাহিত্য, এতিয়া নাট্য সাহিত্যৰ শকুনি প্ৰতিশোধখন পঢ়াবলৈ লওঁতে শকুনি প্ৰতিশোধতকৈ বেছি দূৰলৈ যোৱা হৈছিল। এতিয়া তাত বুজাবলৈ যাওঁতে থিয়ৰী অফ ড্ৰামা, যিখন নিকলৰ, তাৰ কিছুমান সংলাপ শিকোৱা হৈছিল ল'ৰা ছোৱালীক। শ্বেক্সপিয়ৰ নাটকৰ বৈশিষ্ট্য কথা কোৱা হৈছিল, বা নাটকত যিকেইটা আছে, ধাৰা আছে, পাঁচটা ধাৰা আছে, ক্লাইমেক্স কেনেকুৱা ক্ষেত্ৰত ক্লাইমেক্সটো আহি যায়, এনেধৰণৰ এটা বিস্তৃত জ্ঞান দিবলৈ কিন্তু সেই সময়ত যত্ন কৰা হৈছিল। আৰু ছাত্ৰ ছাত্ৰীবিলাকেও অধিক মনোযোগেৰে সেই জ্ঞানটো ল'বলৈ যত্ন কৰিছিল। ছাৰ, আপোনাৰ বৰ্ণাঢ্য জীৱন যেতিয়া আমি লক্ষ্য কৰোঁ, তেতিয়া আমি এটা কথা লক্ষ্য কৰোঁ যে আপোনাৰ জীৱনটো বহুত ত্যাগ কষ্ট সংগ্ৰামৰ মাজেৰে আপোনাৰ জীৱনটো আপুনি গঢ়িছে। আৰু শেহতীয়াকৈ আপুনি আত্মজীৱনী ৰচনা কৰিছে। আৰু আমাৰ সৌভাগ্য হৈছিলে যে আপোনাৰ আত্মজীৱনীখন আমাৰ পাণ্ডুলিপি অৱস্থাতে পঢ়াৰ সৌভাগ্য হৈছে। আৰু আপোনাৰ এই সুদীৰ্ঘ জীৱনটো আমি লক্ষ্য কৰি আৰু আপোনাৰ প্ৰকাশিতব্য আত্মজীৱনীখন পঢ়ি আমি এটা কথা ক'ব পাৰোঁ যে আপুনি অপৰাজয় হৈ থাকিলে। এই যে আপুনি অপৰাজয় হৈ থাকিলে, সময়ে বহুত মানুহক শেষ কৰি দিয়ে, কিন্তু আপোনাক শেষ কৰিব নোৱাৰিলে। এই অপৰাজয় হৈ থকাৰ আপোনাৰ মূল মন্ত্ৰটো কি? মই খুব চমুকৈ ক'বলৈ গ'লে, মই খুব সাধাৰণ জীৱন এটা পচন্দ কৰোঁ। আৰু মই আচলতে খুব শ্ৰম কৰাৰ ওপৰত বিশ্বাসী। মই খুব শ্ৰম কৰিব পাৰোঁ। আৰু মই শাৰীৰিক শ্ৰম কৰাৰ ক্ষমতা সৰুৰে পৰা মই গঢ়ি তুলিছিলোঁ অশেষ কষ্টৰ যোগেদি। আৰু মোৰ কোনো উচাত্মিকা বা নিচাত্মিকা ভাৱ নাই। মই সকলোৰে লগত সহজে মিলি যাব পাৰোঁ।
আৰু আটাইতকৈ ডাঙৰ কথা কি, মই সংঘাতৰ যোগেদি আহি 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 মই নিজে অলপ কঠোৰ হৈ পৰিলো। আৰু মই বুলি ক'লে ভুল হ'ব, মই শব্দটো মই ক্লাছ 9তে এখন নাটক লিখিছিলোঁ। কিন্তু আটাইতকৈ আচৰিত কথা, মোৰ আটাইতকৈ বেয়া অভ্যাসটো হ'ল কি, মই যি লিখোঁ সেই লিখিলোঁ, তাৰপিছত তাক সংগ্ৰহ কৰাৰ মোৰ কোনো পৰিকল্পনা নাথাকে। কলেজীয়া জীৱনতো বিভিন্ন আলোচনীলৈ লিখিলোঁ, কিন্তু আজি সেইবিলাক চব বিস্মৃতি অটল গহ্বৰ। তাৰপৰা মই এদিন এনেই চিন্তা কৰিলোঁ, মই আজিলৈকে আটাইতকৈ আচৰিত কথা, এখন পুথি প্ৰকাশ কৰাৰ কথাও নাভাবিলোঁ। ইমান ব্যস্ততাৰ মাজত, সমাজৰ ব্যস্ততা বা সমাজখন কেনেকে কি কৰিব পাৰোঁ, সমাজৰ কামবিলাক বা নিজৰ পৰিশ্ৰমৰ কামবিলাক, গোটেইখন জঞ্জালৰ মাজত এটা অনুষ্ঠানৰ দায়িত্ব, তাৰ মাজত মই সময় নিজলৈ বুলি সময় উলিয়াব নোৱাৰিলোঁ। তথাপিতো শেষত এটা চিন্তা আহিল যে এই যে মই বিভিন্ন সময়ত কিবা এটা লিখিছিলোঁ, মই যদি মোৰ উত্তৰ পুৰুষত তাত অকণমান কিঞ্চিত পৰিমাণত তেওঁলোকক যদি মোৰ জীৱনৰ ষ্টাইলটো, যিটো ষ্টাইল মোৰ জীয়াই থকাৰ দৈনন্দিন জীৱনৰ কামখিনি অকণমান যদি আভাস দি থৈ যাব পাৰোঁ, বা তাৰ পৰা সামান্য, সকলোৱে নহ'লেও 10জনৰ অন্ততঃ উপকৃত হ'ব, সেইবুলি মই জীৱনৰ ৰীতি কথা আৰম্ভ কৰিছিলোঁ। আৰু তাত আন একো নাই, মোৰ নিজৰ কথাবিলাককে মই মাজে মাজে কৈ গৈছোঁ। আৰু তাৰ মাজত মই যিবিলাক সময়ত প্ৰবন্ধ, যিবোৰ হেৰালে, যিখিনি পালোগৈ জীয়াই থকা অৱস্থাত, সেইবোৰকে তাক বুটলি আনি সন্নিৱিষ্ট কৰিছোঁ। আৰু মই এই বস্তুটো লিখোঁতেও মই এটা কথা, কোনো বিদগ্ধ সাহিত্যিকৰ কাষ চপা নাই। মই যাক ভাল পাওঁ, যি জ্ঞানী বুলি কয়, তাত মই বয়সৰ পাৰ্থক্যটো নাচাওঁ। সেই অনুপাতে মই অকণমান মন্তব্য লিখি দিবৰ কাৰণে দিছোঁ, বা মই প্ৰচাৰো কৰা নাই আনকি, সেইটোৱে মোৰ উদ্দেশ্য। আৰু দ্বিতীয় খণ্ডৰ কাৰণে মই আগবাঢ়িছোঁ। ইয়াৰ পিছত মই দ্বিতীয় খণ্ড ৰাইজৰ মাজলৈ দাঙি ধৰিম। এজন মানুহৰ কিছুমান ঈৰ্ষণীয় গুণ থাকে, আপোনাৰ একাধিক ঈৰ্ষণীয় গুণ আছে। সেইসমূহৰ ভিতৰত এটা আছে, আপোনাৰ সুবক্তা হিচাপে গোটেই অঞ্চলত আপোনাৰ এটা সুনাম আছে। এই সুবক্তা হোৱাৰ আপুনি কেনেকৈ আপুনি সুবক্তা হিচাপে নিজকে গঢ়িলে, বা এজন সুবক্তা হ'বলৈ হ'লে কি কি গুণৰ অধিকাৰী বা কি কি দিশত লক্ষ্য কৰা উচিত বুলি আপুনি ভাবে? ইয়াৰ কথা ক'বলৈ যাওঁতে মই মোৰ এজন শিক্ষাগুৰুৰ নাম ল'ব লাগিব। সেইজন হ'ল যোগেন চেতিয়া। তেখেতৰ প্ৰতি মই আকৃষ্ট হৈছিলোঁ। সেই সময়ত মগৰাহাট হাইস্কুলত পঢ়ি থাকোঁতে আমাৰ গ্ৰীষ্ম উৎসৱত তেখেতক নিৰ্দিষ্ট বক্তা কৰি মাতি আনে, আৰু মই খুব একান্তপতীয়াকৈ তেখেতৰ এই নাটকীয় ভংগীত কথা কোৱাৰ সাৱলীল যিটো বক্তৃতা, তাক খুব একান্তপতীয়াকৈ শুনো। আৰু তাৰপিছত আটাইতকৈ আচৰিত কথা কি, সেইখিনিকে তেওঁ ভাষণখিনিকে গৈ আকৌ মই কোনোবা এটা নিজান জেগাত এনেই সন্মুখত জনসাধাৰণ বুলি ভাবি লৈ কচনীয়ে দৰা কৰে, সেইখিনি ঠিক ৰিহাৰ্চেল কৰাৰ আগতে কৈ থাকোঁ। তাৰপিছত শেষত চালোঁ যে ভাষণ দিবলৈ যাওঁতে আমি গতানুগতিক কথা কিছুমান এৰাই চলিব লাগিব, আৰু অলপ নাটকীয় ঠাঁচত কথাবিলাক ক'বলৈ যত্ন কৰিব লাগিব। মই এটা নাটকীয় ঠাঁচত আহিবলৈ যত্ন কৰিছিলোঁ। আৰু আটাইতকৈ ডাঙৰ কথা কি, আমাৰ গতানুগতিক যিটো ষ্টাইল, সেই ষ্টাইলটো মই বহু ক্ষেত্ৰত বৰ্জন কৰি চলোঁ। কাৰণ মানুহে যেনেকে সদায় একেটা বস্তু খাই যেনেকে আমনি পায়, নতুন স্বাদ এটা বিচাৰে, ঠিক তেনেকে আমিও এইটো আমাৰ উঠি অহা চামকো মই ক'ব বিচাৰোঁ যে আমি এটা নতুন স্বাদৰ সন্ধান কৰোঁচোন। একেঘামি কথাখিনিকে, আৰু দৰ্শকেও এনেকুৱা যে এইজন উঠিছে যেতিয়া এনেকে আমুক ইমানখিনি দীঘলীয়া এড্ৰেছ কৰিব, আকৌ এনেকে সন্মান সহকাৰে দি মেলি গৈ থাকিব। মই সেই প্ৰক্ৰিয়াটো এৰাই চলিবলৈ যত্ন কৰোঁ, আৰু খুব খোলাখুলিভাৱে, স্বতঃস্ফূৰ্তভাৱে মনলৈ যি আহিছে অতি প্ৰাণ খোলাকে কৈ দিব বিচাৰোঁ। ছাৰ, আপোনাৰ যি ব্যক্তিত্ব, এই ব্যক্তিত্ব নিৰ্মাণত আপোনাক কোনকেইখন গ্ৰন্থই প্ৰভাৱিত কৰিছে বুলি আপুনি উপলব্ধি কৰে? এইখিনিত মানে কথা এটা হ'ল কি, প্ৰথম মই অধ্যয়ন, আমাৰ স্কুলীয়া জীৱনততো মই বহুত উপন্যাস চুটাই কৰি পঢ়িছিলোঁ। তেতিয়াতো কিতাপ চুৰ কৰি পঢ়িব লাগে, টেক্সটবুক নপঢ়ি উপন্যাসবিলাক গাঁৱৰ তলত লুকুৱাই থওঁ। কিন্তু মই এটা কথা মনত ক'ব লাগিব, মই ঠিক পাশ্চাত্য সাহিত্যলৈ মই বেছি গুচি গৈছিলোঁ। আৰু মই সেই সময়ত আটাইতকৈ ডাঙৰ কথা, মোৰ ওপৰত একদম মাৰ্ক্সবাদ, লেনিনবাদ, ষ্টালিনবাদ এইবিলাক ক্ৰিয়া কৰিছিলে। মই আনকি ছোভিয়েট ৰাছিয়া মেগাজিনখন, আৰু সেই সময়ত আৰু এখন ওলাইছিলে নতুন পৃথিৱী, সেই মেগাজিনবোৰ চুটাই কৰি পঢ়িছিলোঁ। আৰু মাৰ্ক্সবাদৰ প্ৰতি আকৃষ্ট হৈ সেইখিনি সময়ত মই ছাত্ৰ সংগঠনতো যোগ দিছিলোঁ। কিন্তু ছাত্ৰ সংগঠনত বেছি দিন যোগ নিদিলোঁ। ইতিমধ্যে অসম আন্দোলন আহিল। অসম আন্দোলনত আহিলত মই অসম আন্দোলনৰ ৰাইজৰ আবাল বৃদ্ধ বনিতাই যেতিয়া আন্দোলনত যোগ দিলে, ময়ো ৰৈ থাকিব নোৱাৰি তাত মই যোগ দি, আনকি মই কাৰাবাসো খাটিবলগীয়া হৈছিল। মই সম্পূৰ্ণ বেছি নহয় ২৭ ঘণ্টা মই কাৰাবাস খাটিছিলোঁ। তাৰপিছত আটাইতকৈ ডাঙৰ কথা কি, মই সংঘাতৰ মাজে মাজে আহি পোৱাৰ কাৰণেই নে কিয়েই নে, মই অকণমান
পৰিশ্ৰম হ'বলৈ আৰু অকমান কঠিন এটা দিশলৈ গতি কৰিলো। সেইকাৰণে সৰু সুৰা কথা সিমান মই গুৰুত্ব নিদিওঁ। মই এটাই ভাবি ললো শেষত এনেধৰণে মই বিশ্লেষণ কৰিলো যে ওখ গছ হলে বতাহ বৰষুণ পৰিব, হেঁচা পাবই, বতাহে ঠেলিবই। আৰু এটা কথা যে এজন সাধাৰণ গঞা খেতিয়কৰ কথাবিলাকো মই পৰ্যবেক্ষণ কৰো। এজন মানুহে খেতি কৰিছে, তেওঁ কৈছিলে যে যেতিয়া থাপি থাপি গুটিখিনি দিয়ে আৰু তাক ফালি যিকেইটা পুলি ওলাই অতি মজবুত হয়। অৰ্থাৎ ষ্ট্ৰাগলৰ মাজেদি যি জীৱন নিৰ্বাহ কৰে তেওঁ অকণমান কঠিন হৈ পৰে। হয় ছাৰ, এই মনলৈ আহিছে যে আপুনি যিহেতু আমাৰ অঞ্চলৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত বিশেষভাৱে জড়িত হৈ আছে, আৰু এক প্ৰকাৰে ক'বলৈ গ'লে আপোনাক অতিক্ৰম কৰি কোনো এটা অনুষ্ঠান আমি কৰাত অসুবিধা আছে বা দেখা যায়। এই যে আমাৰ সমাজখনৰ লগত আপুনি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, এই মুহূৰ্তত আমাৰ সমাজখনৰ উত্তৰণৰ কাৰণে আপুনি কোনকেইটা পৰামৰ্শ আগবঢ়াব? এনে সেই খুব থুৰতে ক'ব গ'লে সমস্যাটো মানুহৰ কোনোদিন শেষ নহয়। এইটো ইকনমিক্সত কৈছে ওৱান্স আৰ আনলিমিটেড। কিন্তু তথাপিতো আমি এনেকুৱা কিছুমান সমস্যাৰ দিশৰ প্ৰতি বেছি গুৰুত্ব দিব লাগে। ৰাস্তা পদূলি নৰ্দমা এইবিলাক বিভিন্নজনে দাবী তুলিয়ে আছে, আৰু কালি ৰাস্তা এটা বেয়া হৈছে, চৰকাৰক আমি দাবী কৰিম, বা নলা নৰ্দমাবিলাক আমি চাফ চিকুণ এটা পৰিৱেশ। কিন্তু এই সকলোৰে ঊৰ্ধত মই বেলেগ এটা বস্তু বিচাৰো, সেইটো হ'ল আমাৰ বৌদ্ধিক উত্তৰণ ঘটাটো বিচাৰো মই। এতিয়া আমাৰ বৰ্তমানৰ প্ৰজন্মৰ যদি বৌদ্ধিক উত্তৰণ নঘটে, এই কোনোবাই কিবা এটা ভাল বস্তু বনাই দিলেও কিন্তু আমি তাক নষ্ট কৰিম। গতিকে মই সেইটোৰ প্ৰতি বেছি আগ্ৰহী। এই কাৰণে আজি খুব সুন্দৰ ঘৰ এটা টয়লেট এটা বনাই দিলে, কিন্তু আমাৰ বৌদ্ধিক যদি বিকাশ নঘটে সেই টয়লেটটো কিন্তু আমি অতি কদৰ্য ৰূপলৈ পৰিণত কৰিম। গতিকে আমি বেছি গুৰুত্ব দিব লাগে আমাৰ উঠি অহা চামে এই বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত। কাৰণ বৰ্তমান যি আমাৰ পৰিৱেশ পৰিস্থিতি দেশৰ ৰাজ্যৰ, এই দেশৰ পৰিস্থিতি আপোনাক কেতিয়াবা কেনেধৰণৰ পৰা প্ৰভাৱিত কৰে বা আপোনাক কিদৰে ক্ৰিয়া কৰে? দেশৰ পৰিস্থিতি বুলি ক'লে এটা বৰ জটিল বিষয়। আমাৰ পোনপটীয়াকে ক'বলৈ গ'লে আমাৰ যিবিলাক প্ৰশাসনিক চিষ্টেম, এই প্ৰশাসনিক চিষ্টেমবিলাকে এটা নিৰ্দিষ্ট গণ্ডিৰ মাজত আমাৰ পৰিৱেশবোৰ আবদ্ধ কৰি ৰাখিছে। কিন্তু আমি এতিয়া ধৰক কেনেকে কথাবোৰ ক'ব পাৰো যে নিযুক্তি প্ৰক্ৰিয়া হৈছে বা বহুত মহিলা উপকৃত হৈছে, ভালেমানখিনি দুখীয়া মানে ল'ৰাই নিযুক্তি পাইছে। কিন্তু মই এইটোৱে আমাৰ উন্নতি বুলি মই অনুভৱ নকৰো। তাৰ কাৰণটো হ'ল কি, আমি ধৰি ললো চৰকাৰে 1.5 লাখ নিযুক্তি দিলে বা 1.5 লাখ কি 2 লাখ নিযুক্তি দিলে, আৰু এইটো প্ৰশংসনীয় কাম বুলি কৈছো দেই, মই বিৰোধিতা নাই কৰা, প্ৰশংসনীয় কাম। কিন্তু আনহাতেদি আৰু এটা সমীক্ষা চলাব লাগিব নহয় যে আমাৰ প্ৰতি বছৰে কিমান লাখ শিক্ষিত ব্যক্তি ওলাই আছে। এতিয়া যদি 1.5 লাখ নিযুক্তি দিছো 5টা পিৰিয়ডত, 5টা বছৰত, বা 2 লাখে দিলো, কিন্তু 5টা বছৰত আকৌ 25 লাখ ওলালে। গতিকে এই বস্তুটো অৰ্থনীতিত আছে। এই নিবনুৱা সমস্যাটো তেনেধৰণে দূৰীকৰণ কৰিব আমি নোৱাৰো মোৰ মনেৰে। কি ইয়াক দূৰীকৰণ কৰিবলৈ আমি অকল চাকৰিকেইটাই লক্ষ্য কৰি ল'ব নালাগে, বিভিন্ন বহুমুখী আঁচনিৰ প্ৰয়োজন। এইটো মই অনুভৱ কৰো যে আজি চৰকাৰে এনেকুৱা বহুমুখী আঁচনি কিছুমান গ্ৰহণ কৰিব নোৱাৰেনে যে আমাৰ চাকৰিমুখী নকৰি থাৰ্ড গ্ৰেড বা APSC বা 4th গ্ৰেড এনেকুৱা চাকৰিৰ পৰিৱৰ্তে যদি নিবনুৱাসকলক এটা নিজৰ নিয়ন্ত্ৰণত জীৱিকাৰ সন্ধান দিব পৰা কিছুমান আঁচনি গ্ৰহণ কৰাটো অতি প্ৰয়োজন হৈ পৰিছে। কাৰণ তাৰ কাৰণে উদ্যোগ লাগিব, উদ্যোগী ব্যৱস্থা উদ্যোগীকৰণ কৰিব লাগিব, আৰু উদ্যোগীকৰণৰ অবিহনে আমি নিবনুৱা সমস্যা সমাধান হ'ব বুলি আমি কেতিয়াও ভাবি নলওঁ। পুনৰ আপোনাৰ গ্ৰন্থখনৰ মাজলৈ আহিব বিচাৰিছো যে যিহেতু আপুনি এখন আত্মজীৱনী লিখি আছে, আৰু কথাষাৰ ইতিমধ্যে প্ৰকাশিত হৈছে, প্ৰচাৰ হৈছে, সেইকাৰণে বিভিন্ন ব্যক্তিয়ে আপোনাৰ জীৱনীখন পঢ়িব বিচাৰি আছে। আমি কেতিয়ালৈ আশা কৰিব পাৰো? মই অলপ সময় লৈছো, আৰ্থিক দিশৰ কথাও আছে আৰু মই অন্য এটা কামতো ব্যস্ত। তথাপিতো মই খুব কম 6 মাহৰ ভিতৰত মই ৰাইজৰ মাজত তুলি দিবলৈ সক্ষম হ'ম। আৰু মই তাৰ পিছত দ্বিতীয় যিটো খণ্ড, সেইটো কিন্তু সিমান পলম নহয়। সেইটো এই প্ৰথমটো বুলি, কাৰণ বিভিন্নজনক
মানে পঢ়িবলৈ দিছো। হয়। গতিকে তেখেতসকলেও এটা সময় লৈছে। হয়। সেইকাৰণে মই 6টা মাহৰ ভিতৰত যে ইয়াক ৰাইজৰ মাজলৈ উলিয়াম এইটো খাটাং। হয়। এজন ব্যক্তি হিচাপে হয় আপুনি সুখী নে দুখী? ইয়াত মোৰ কথা এটা হ'ল, মই অলপ এক ধৰণৰ বেলেগ মানে কথা চিন্তা কৰো। হয়। মই দুখ শব্দটো ভাবি নলওঁ। হয়। কাৰণ কৈছোৱেই মই যে সৰুতে মই পিতৃক যেতিয়া হেৰুৱাওঁ, হয়। হেৰুৱালেও মই এনেকেই ভাবি লৈছিলো যে পৃথিৱীখন তাৰ আশ্ৰয় হয়। হয়। যে তাৰ বিকল্প আছেই। হয়। হয়। গতিকে বিকল্প হিচাপে মই বাছি লৈছিলো যে মই যদি কাম কৰি যাওঁ তেতিয়াহ'লে মোৰ পথবিলাক আপনা আপুনি মুকলি হৈ যাব। হয়। সেইকাৰণে হতাশাটো মোৰ খুব কম আছে। মই হয়। হতাশাত নুভুগো। হয়। আৰু মই এম্বিশ্যনটো মোৰ কোনোবাই বেয়া বুলি ক'লেও মই এটা কথা, মোৰ এটা হাই এম্বিশ্যন আগৰ পৰা আছে। হয়। কি হ'ব পাৰিলো বা কি নহ'লো সেইটো আচল নহয়। হয়। মই অকণমান ওপৰলৈ চাব বিচাৰো। অৰ্থাৎ মই সপোন দেখা মানুহ। হয়। এতিয়াও মই সপোন দেখো বহুত কিবা কিবি কৰাৰ। হয়। এতিয়াও সপোন দেখো যে সমাজৰ আৰু যেন বহুত কাম কৰিবলৈ আছে। সেইকাৰণে মই সপোন দিনতে সপোন দেখা। হয়। ই বাস্তৱ হোৱাটো বেলেগ কথা। সপোন আমি সকলোৱে দেখিব লাগে। মই প্ৰায় ল'ৰা ছোৱালীক, উঠি অহা ল'ৰা ছোৱালীকো কওঁ যে তোমালোকে সপোন দেখিবলৈ শিকা। হয়। আৰু এটা কথা, যেতিয়া মোৰ বিদায় মিটিং হৈছিল, অকণমান বহল হ'লেও কৈছো মই, হয়। সাধাৰণতে এখন চকীৰ পৰা যেতিয়া বিদায় দিয়ে অকণমান শোকাকুল পৰিৱেশ হয়, চবে কান্দে, মই দেখিছো। কিন্তু আটাইতকৈ ডাঙৰ কথা, সেইদিনা মই অকণমান আনন্দিতহে হৈছিলো। হয়। এইকাৰণে আনন্দিত হৈছিলো যে মই আজিৰ পৰা যেন মুক্ত, মই অকণমান মুক্ত স্বতন্ত্ৰ ভাৱে যেন কাম কৰিব পাৰিম সমাজৰ, এনেকুৱা এটা ভাৱত। হয়। আৰু মই এটা বাক্যই তেতিয়া কৈছিলো, অনাৰ পৰিৱৰ্তে মই বাক্য এটা কৈছিলো প্ৰথম, 1000 miles I have to go. হয়। মই বহু যোজন যাবলৈ আছে। হয়। অৰ্থাৎ সমাজৰ কাম মোৰ বহুত কাম কৰিবলগীয়া আছে। আৰু কি এঠাইত কৈছিলো যে মোক যদি মোৰ এতিয়া বৰ্তমান বয়সটোৰ লগত আৰু যদি 20 বছৰ যোগ কৰি দিয়ে, মই আহ্বান জনাম ভগৱানক যে মোক আৰু 30 বছৰ যোগ কৰি দিয়া। সেই কাৰ স্বাৰ্থত? সমাজৰ স্বাৰ্থত। অৰ্থাৎ মই আৰু কিছু কাম কৰিবলৈ মোৰ মনত হেঁপাহ আছে। বৰ্তমান উইজডম একাডেমি অধ্যক্ষ দায়িত্ব আছে। স্কুলখন, মহাবিদ্যালয়খন আপুনি প্ৰতিষ্ঠা কৰিছে আৰু তাৰ সমান্তৰালভাৱে আপুনি বিভিন্ন ধৰণৰ সামাজিক কামৰ লগত জড়িত হৈছে। আৰু তাৰ লগতে আপুনি ঘৰুৱাভাৱে বিভিন্ন ধৰণৰ কৃষি কৰ্মৰ লগত জড়িত হৈ আছে। এই যে ৩-৪টা একাধিক কৰ্মৰ লগত একে সময়তে জড়িত হৈ থাকে, আপুনি সময়টো কেনেধৰণে মিলাব? এইটো মোৰ কাৰণে অকণমান কষ্টকৰেই হয়। কেতিয়াবা ধৰ্মীয় অনুষ্ঠানতো যাব লগা হয়। কালি এতিয়া 2টা ধৰ্মীয় অনুষ্ঠান আছে। মই এতিয়া আজিয়ে প্লেন কৰিম যে কালিলৈ মোৰ গৰু খীৰোৱা কামটো এঘণ্টা আগবঢ়াই দিম। মই নিজে গৰু খীৰাওঁ, নিজে গোহালি চাফা কৰোঁ। আকৌ কেতিয়াবা ধৰ্মীয় অনুষ্ঠানতো মানে যাবলগীয়া হয়। এতিয়া দুঘৰৰ নিমন্ত্ৰণ আছে। গতিকে মই আজি ৰাতিয়ে প্লেন কৰিম। তাৰমানে যদি 8টা বজাত মই গোহালিত সোমাইছিলো, কাইলৈ 7টাত সোমাম। আৰু তাৰপিছত আকৌ 9টাত মই একাডেমি পাব লাগে। এনেকে দি মই এখন ৰুটিন গধূলি মনতে ভাবি লওঁ। আৰু আটাইতকৈ ডাঙৰ কথা কি, প্ৰত্যেক মানুহৰ জীৱনত ৰুটিন থাকিব লাগে। আৰু স্কুলীয়া ৰুটিনখন বুলি কোৱা নাই মই। ৰুটিনটো বৰ বেলেগ বস্তু, কাৰণ ৰুটিনটো মষ্ট এচেঞ্চিয়েল টু আছ, আমাৰ কাৰণে বৰ প্ৰয়োজনীয় বস্তু। আৰু আমি আগদিনাই ৰুটিনখন যদি তৈয়াৰ কৰি লওঁ, তেতিয়াহ'লে আমাৰ বিশৃংখল নহয়। কিন্তু যদি আমি সেইখিনি তৈয়াৰ নকৰোঁ, আমাৰ পিছ হ'ব কথা কামবিলাক। কাম নকৰা মানুহৰ কথা বেলেগ। কিন্তু যিহেতু সেইপিনে গাখীৰ খাব লাগিব, সেইপিনে গাখীৰ আকৌ ভাগে ভাগে জুখিব লাগিব, আমুকক দিব লাগিব, আকৌ তাৰপিছত সেই মানুহ ঘৰেও মাতি থৈ গৈছে আকৌ 8টা বজাত পোৱাকে। সেই ৰুটিনখন আজি তৈয়াৰ কৰি লওঁ। গতিকে কালিলৈ ৰুটিনখন আজিৰ ৰুটিনখনৰ লগত নিমিলিব। আৰু মই এটা আহ্বান কৰিম আমাৰ উঠি অহা মানে প্ৰজন্মক, যে প্ৰত্যেকে জীৱনত এখন এখন ৰুটিন প্ৰত্যেক দিনাই তৈয়াৰ কৰি লওক। মই স্কুলীয়া জীৱনৰ ৰুটিনখনৰ কথা কোৱা নাই। আৰু তেতিয়া চুইটেবল ফৰ আছ, মোৰ যিটো চুইটেবল হ'ব, মোৰ কাৰণে যিখন ৰুটিন চুইটেবল হ'ব, সেই তেনেকে মই কাইলৈ তৈয়াৰ কৰি ল'ম। সেইকাৰণে মই অসুবিধা নহয় তাৰমানে। ছাৰ, তাৰ মাজতে অশেষ আমাক সময় দিয়াৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আচলতে আপোনাৰ পৰা আমি বহুত কথা জানিবলগীয়া আছে। আৰু আহিবলগীয়া দিনত আপোনাৰ লগত পুনৰ আমি বহিম আমাৰ আছাম নিউজৰ উদ্যোগত। আপুনি সময় দিয়াৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ আজি এই অনুষ্ঠানটোত আমাক বিশেষভাৱে সহায় কৰিলে আমাৰ আলোচনীখনৰ সহযোগী সম্পাদক ক্ৰমে ৱাহিদ আলী আৰু দৰ্শনা চেতিয়াই। আমি তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত দৰ্শকসকলে আমাৰ এটা বিনম্ৰ অনুৰোধ, আমাৰ অনুষ্ঠান চাই আপোনালোকে কেনে পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰ শেহতীয়া খা খবৰ পাই থাকিবলৈ আপোনালোকৰ মৰম, সহায়, সহযোগিতা বিচাৰিলোঁ। ধন্যবাদ।